है गाइस राजा। तो आज का इन्फॉर्मेशन वीडियो ये है कि हेमंत सर ने बोला है कि एचएसएलसी का जो एग्ज़ाम होने वाला है 10 और 12 का वो प्राइवेट स्कूल में नहीं होने वाला। क्यों नहीं होगा लास्ट तक तेरे वीडियो इन्फॉर्मेशन आज इतना ही मिलते हैं। कल एक न्यू अपडेट में बाय गाइस। प्राइभेट स्कुলত পৰীক্ষা নহ'ব আৰু হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক দুইটাই চৰকাৰী স্কুলতে অনুষ্ঠিত হ'ব আৰু পৰীক্ষাৰ যিবিলাক নিৰীক্ষক ইনভিজিলেটৰ তেওঁলোকো আগে পিছে আমি প্ৰাইভেট বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীক আনো। এইবাৰ সিদ্ধান্ত লোৱা হৈছে যে প্ৰাইভেট স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী নাথাকিব, কাৰণ কৰবাত কিবা ভুল হ'লে প্ৰাইভেট স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ ওপৰত চৰকাৰৰ কৰ্তৃত্ব নাথাকে, আমি একশ্যনো ল'ব নোৱাৰোঁ। সেইকাৰণে এইবাৰ আমি কৈছোঁ যে যিহেতু বহুতখিনি নিযুক্তিও হৈ গ'ল, সেইকাৰণে চৰকাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলেই পৰীক্ষাৰ নিৰীক্ষণৰ দায়িত্ব ল'ব। এতিয়াতো কোনো শ্বৰ্টেজ নাই। যোৱা কেইদিনমানত 10,000তকৈ বেছি শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি হৈছে আৰু ফেব্ৰুৱাৰী মাহত আৰু 5,000 মান শিক্ষক শিক্ষয়িত্ৰী নতুনকৈ নিযুক্তি হোৱাৰ সম্ভাৱনাও আছে। গতিকে মোৰ মতেদি শ্বৰ্টেজটো নায়েই, কোনোবা জিলাত ছাৰপ্লাছে থাকিব। পৰীক্ষাৰ কাৰণে পঢ়ুৱাৰ কথাটো বেলেগ, পৰীক্ষাৰ নিৰীক্ষণৰ কাৰণে যি শিক্ষক লাগিব অলপ বেছিকৈ থাকিব।